যি আশা, যি উদ্দেশ্য, যি সপন লৈ পেলাই 2 বছৰ আগত আপোনাৰ ভণ্টি, আপোনাৰ ছোৱালী, আপোনাৰ ভতিজী মৰিয়ম কলেজত এডমিশ্যন দিছিলে, আশা লৈ পেলাই মোৰ ছোৱালীৰে বা মোৰ ভণ্টি কিবা এটা কৰিব, ভালকৈ পঢ়া শুনা কৰিব, স্কুলে ভালকৈ কেয়াৰ ল'ব, চৰিত্ৰৱান হ'ব, কিছুমান ব্যৱহাৰিক জ্ঞান শিকিব, গতিকে মানে সৰ্বগুণী হ'ব মোৰ ছোৱালী ভোৰ ভণ্টি, তেনেকুৱা উদ্দেশ্য আগত ৰাখি পেলাই মৰিয়ম আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এডমিশ্যন দিছিলে 2 বছৰ আগত। সেই 2 বছৰৰ কেনেকৈ পাৰ হ'ল, বাকী যিকেইদিন আছে সেই দিনকেইটা কেনেকৈ যাব, সন্মুখত যি যুদ্ধ এটা আছে, ফেব্ৰুৱাৰী মাহৰ 10 নাইবা 12 তাৰিখে যিটো ফাইনেল পৰীক্ষা হ'ব মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ, সেই পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কেনেকুৱা হৈছে, কেনেকৈ আগবাঢ়িব লাগিব, এজ এ গাৰ্জিয়ান আপোনাৰ আৰু আমাৰ কৰণীয় কি কৰিবলগীয়া আছে, সেই কথাখিনি আলোচনা কৰিম। আৰু সেই উদ্দেশ্য আগত ৰাখি আমি একগোট হৈছোঁ। আমি আৰু এটা কথা মনত পেলাই দিবলৈ যে পৰীক্ষালৈ কিমান দিন আছে, নেক্সট লাষ্ট কি পৰীক্ষালৈ কিমান দিন আছে, চাওক 98 days to go। একজাক্টলি যদি 10 তাৰিখে সেইদিনা এনাউন্সমেণ্ট কৰিছে শিক্ষামন্ত্ৰীয়ে, ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা হ'ব, ৰুটিন দিয়া নাই। এটা সংবাদমেলত কৈছিলে ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা ফাইনেল পৰীক্ষা হ'ব। যদি ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখে ফাইনেল পৰীক্ষা হয়, জেনেৰেলি তাৰ 4-5 দিন আগত মেট্ৰিক পৰীক্ষা হয়। আমি ধৰি লৈছোঁ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে মেট্ৰিক পৰীক্ষা হ'ব। যদি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে মেট্ৰিক পৰীক্ষা আৰম্ভ হয়, তেনেহ'লে আজিৰ পৰা একজাক্টলি 98 days আছে পৰীক্ষালৈ মাত্ৰ। সেই 98 daysত আমি কি কৰিব লাগিব, ছোৱালী কি কৰিব বাদ দিয়ক, পাহৰি যাওক। এজ এ গাৰ্জিয়ান আমি কি কৰিব লাগিব, হোৱাট ইজ আৱাৰ ডিউটি, আমি এতিয়া কি কৰিম, কি কৰণীয় আমাৰ, সেইখিনি কথা মনত পেলাই দিবলৈহে এটা মাতা হৈছে। ফাইনেল খেল, সেই খেলত জেমিমা ৰড্ৰিগেজৰ 127 ৰান কৰি নট আউট থাকি পেলাই ইণ্ডিয়াক জিকাইছিলে। মই খেল চোৱা নাই, মই কোনো খেলি নাচাওঁ, খুব কমেই চাওঁ, কিন্তু খেলাৰ পিছতো কি হয়, প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হয়, সেইখিনি মই চাওঁ, সেই বাইটখিনি মই শুনো। সেইটো মোৰ আগৰ পৰাই অভ্যাস, সৰুৰ পৰাই। ক্ৰিকেটক মই ভাল পাওঁ, এইবিলাক শুনিও ভাল পাওঁ। সেই যেতিয়া খেল শেষ হৈছিলে, খেলটো শেষ হোৱাৰ লগে লগে তাই ফিল্ডত আঁঠুকাৰি বহি পেলাই একদম কান্দি আছিলে। গোটেই টিমমেটবিলাক তাক এনেকৈ উঠাইছিলে, কান্ধত উঠাইছিলে, আঁঠুকাৰি কান্দি আছিলে। আঁঠুকাৰি কান্দি পেলাই যেতিয়া সেই টিমমেটবিলাকে তাক দাঙি উঠাইছিলে, তাই দাঙি উঠি থিয় হৈ পেলাই প্ৰথমে অডিয়েঞ্চৰ ফালে চাইছিলে, মোৰ বাবা ক'ত, মোৰ বাবাটো খেল চাই আছিলে। দৌৰি এতিয়া যাইছিলে, তাত বাবা দৌৰি আহিছিলে। এই চাওক, বাবা দৌৰি গৈ পেলাই সেই বাবা তাৰ ছোৱালী জেমিমা ৰড্ৰিগেজ বাবাৰ বুকুত নিজৰ মূৰটো গুজি পেলাই যেতিয়া আৱেগ প্ৰকাশ কৰিছিলে, মই ক'ম পৃথিৱীৰ কোনো শান্তিৰ লগত তুলনা হ'ব নোৱাৰে। সেই জেমিমা ৰড্ৰিগেজে তাৰ স্পীচত কৈছিলে, আজি মই 127 ৰান কৰি পেলাই ইণ্ডিয়াক জিকাইছোঁ। সাংবাদিকে সুধিছিলে, তুমি এতিয়া চেঞ্চুৰী কৰিছিলা, 100 কৰিছিলা, মানুহে চেলিব্ৰেশ্যন কৰে, বেট দাঙে, ইটো কৰে, জঁপিয়াই সিটো কৰে, তুমি একো কৰা নাছিলে। তেতিয়া তাই কৈছিলে, মোৰ টাৰ্গেট 100 নাছিলে, মোৰ সপোন হ'ল যেতিয়া ইণ্ডিয়া জিকিব, মোৰ বাবাৰ সপোন পূৰা কৰিব পাৰিম, তেতিয়া মই চেলিব্ৰেট কৰিম, ইয়াৰ আগতে নহয়। গতিকে এতিয়া চেলিব্ৰেশ্যন সময়, কাৰণ ইণ্ডিয়া এতিয়া জিকিছে। তেতিয়া সুধিছিলে, তুমি ইয়াৰ কাৰণে ক্ৰেডিট কাক দিব খোজা, তেতিয়া কৈছিলে, অল ক্ৰেডিট গ'জ টু মাই ফাদাৰ, গোটেই ক্ৰেডিট মোৰ বাবাৰ। আজি মই 127 ৰান কৰিছোঁ, গোটেই ৱৰ্ল্ডে হাত চাপৰি বজাই আছে, 140 কোটি মানুহে চেলিউট কৰি আছে, কিন্তু মই ক'ম সেই 140 কোটি মানুহৰ চেলিউট পোৱাৰ যোগ্য হ'ল মোৰ বাবা। তেতিয়া সুধিছিলে কাৰণ আছিলে, যোৱা বছৰ যেতিয়া ৱৰ্ল্ড কাপৰ পৰা মোৰ নাম কাটিছিলে, মোৰ পাৰফৰ্মেঞ্চৰ কাৰণে মই জাগা পোৱা নাছিলোঁ, মোক দলত লোৱা নাছিলে, তেতিয়া মোৰ বাবাই মোক কাষ চাপ কৈছিলে, প্ৰতিটো পল, প্ৰতিটো দিন, প্ৰতিটো সময়ত, প্ৰতিটো ঘণ্টাত মোক কাষত থিয় হৈ পেলাই ভৰসা দিছিলে, জেমিমা তুমি পাৰিবা, তুমি আজি ড্ৰপ হৈছা, তোমাক এদিন মাতি নিব, আৰু তোমাৰ বেটিঙৰ দ্বাৰাই, তোমাৰ পাৰফৰ্মেঞ্চৰ দ্বাৰাই এতিয়া ইণ্ডিয়া জিকিব, 140 কোটি মানুহে হাত তাপৰি বজাব, সেই দিন তোমাৰ আহিব, সেই ভৰসা মোৰ বাবাই মোক দিছিলে।